নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে আছামিজ বাস্তু চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ খোৱা, মই নেশ্যনেল বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। আজি মই আপোনালোকৰ লগত এই ভিডিঅ'টোত আচিনাৰ মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আচিনাৰ ৰোগটো আপোনালোকে নিশ্চয় গম পাইছে। যিসকলে গম পোৱা নাই সেইসকলক কৈ দিওঁ যে চকুৰ যদি কেতিয়াবা সৰু সৰু গুটি উঠে আৰু খুব বিষায়, সেই ৰোগটোকে কোৱা হয় আচিনা ৰোগ। চকুৰ এনেকুৱা অংশত, চকুত বা এনেকুৱা ওপৰৰ অংশত এই ৰোগটো বেছিকৈ হয়। আৰু এই ৰোগটো যেতিয়া হয় পটকৈ ভাল নহয় আৰু চকু বহুত দিনলৈকে ফুলি থাকে, বহুত বিষ হয়। এই ৰোগটো দূৰ কৰা এটা প্ৰাচীন অসমীয়া মন্ত্ৰ আছে। সেই মন্ত্ৰটো সম্পৰ্কে আজি আপোনালোকৰ লগত মই আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিবৰ কাৰণে যিজন ব্যক্তিৰ এই ৰোগ হৈ আছে সেই ব্যক্তিজনৰ চেলাউৰিৰ পৰা এডাল নোম তুলি ল'ব আৰু সেই নোমডাল অলপমান সৰিয়হৰ তেলত অৰ্থাৎ মিঠাতেলত সেই নোমডাল ৰাখিব। ৰাখি লৈ এই মন্ত্ৰটো 3 বাৰ পাঠ কৰি 3টা ফু দিব। তাৰপিছতে সেই তেলখিনি সেই ব্যক্তিজনৰ য'ত আচিনা হৈছে, অৰ্থাৎ চকুত আচিনা হৈছে, সেই ব্যক্তিজনৰ চকুত লগাবলৈ দিব। এনে কৰিলে 2-3 দিনৰ ভিতৰতে সেই ব্যক্তিজনে এই আচিনা ৰোগৰ পৰা মুক্তি লাভ কৰিব। বন্ধুসকল, মন্ত্ৰটো আপোনালোকৰ কাৰণে মই কৈ দিছোঁ। মন্ত্ৰটো হৈছে: ওলালে হাতে পুহাৰীয়ে বেচে 2 মাছ, ওকণি শিৰত পোক সৰিল থোপা থোপে, ৰস বাৱলী চন্দ্ৰ ছত্ৰ কমলী, তোৰ চন্দে মোৰ বৰণ, মই জাৰো ব্ৰহ্মাৰ আজ্ঞাই গুৰুৰ ডাক, জাৰিলো আমুকাৰ চক্ষু কোটা খোৱা পানী হৈ থাক। ওলালে হাতে পুহাৰীয়ে বেচে 2 মাছ, ওকণি শিৰত পোক সৰিল থোপা থোপে, ৰস বাৱলী চন্দ্ৰ ছত্ৰ কমলী, তোৰ চন্দে মোৰ বৰণ, মই জাৰো ব্ৰহ্মাৰ আজ্ঞাই গুৰুৰ ডাক, জাৰিলো আমুকাৰ চক্ষু কোটা খোৱা পানী হৈ থাক। বন্ধুসকল, এই মন্ত্ৰটো য'ত আমুকাৰ লেখা আছে সেই স্থানত যিজন ব্যক্তিক আপুনি জাৰিব, যিজন ব্যক্তিয়ে হৈ এই প্ৰয়োগটো কৰিব, সেই ব্যক্তিজনৰ নাম ল'ব। যদি নিজৰ কাৰণে প্ৰয়োগ কৰে তেন্তে নিজৰ নামটো ল'ব। তাৰপিছতে সেই তেল আপুনি সেই ব্যক্তিজনৰ আচিনাৰ হৈ থকা অংশত লগাবলৈ দিব, বা যদি নিজৰ হৈ থাকে সেই স্থানত লগাই দিব। খুব কম দিনৰ ভিতৰতে, 2 দিনৰ ভিতৰতে আচিনা ৰোগ আপোনালোকৰ নাইকিয়া হৈ যাব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আচিনা যদি ৰোগ হয় তেন্তে তাক দূৰ কৰিবৰ কাৰণে আমি কি প্ৰাচীন অসমীয়া মন্ত্ৰ ইউজ কৰিব পাৰোঁ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।